হেল্ল' এভৰিৱান, সুপ্ৰভাত। আজি ৰাতিপুৱাই গ'লোঁ মাছৰহাট বৰনামঘৰলৈ। আপোনালোকেতো আগৰ মিনি ব্লগত দেখিছেই মই মাছৰহাট বৰনামঘৰলৈ যোৱা। তাৰ পৰা আহিয়ে ভাবিলোঁ যে এটা মিনি পিকনিক কৰোঁ বুলি ঘৰতে। সেইকাৰণে আমি গ'লোঁ মাংস আনিবলৈ আৰু মাংস আনিলোঁ। তাৰপাছতে আমাৰ আগফালে বাৰাণ্ডাতে বনোৱা হ'ল খানাটো। এয়া মাংস আৰু মাছ আৰু কচুৰ সৈতে জ্বলা তেনেকৈ বনোৱা হ'ল। আৰু পিকনিকৰ মাজততো চাহটো লাগিবই, সেইকাৰণে মাজে মাজে চাহটো খোৱা হৈছে। আৰু আমাৰ খানা বনোৱা মানুহজনীক দেখাই দিছোঁ দেই, ডিম্পিবাক। বহুত ধুনীয়া খানা বনায়। আমাৰ খানাত এই ডিম্পিবাই বনায় বাৰু প্ৰায়ভাগ। এয়া খানাটো কিন্তু খাবলৈ বহুতেই বেছি ভাল হৈছিলে দেই, মানুহো কম আছিলে। আৰু আজি খানাত কি কি আছিলে আপোনালোকতো ক'লোৱেই, জ্বলা ভাজি, কচু মাছ আৰু মাংস। আপোনালোকে বাৰু এইবাৰ ডিচেম্বৰ মাহৰ খানা খালেনে? আপোনালোকে মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে মোৰ মিনি ব্লগবোৰ চাই ভাল পাব। বাই।